হা কি পাম বুলি ভাবিছিলে নাপাওঁ বুলি কোনে কোনে ভাবিছিলে কোনবাইতো ভাবিছিলে আচ্ছা এতিয়া যে 10,000 টকাটো পালে আকৌ ভৱিষ্যতে মই 25,000 টকা দিম বুলি কোনে কোনে ভাবি আছে এইটো ভাবি আছে 25,000 টকাটো আমি কেনেকে পাম আকৌ কেনেকে পাম কি কষ্ট কৰিব লাগিব কালি মই বিশ্বনাথত গৈছিলো এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম আৰু এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো পাব নেকি একদম বুজি পাইছে হসাই এফালে বুজি পাইছে নে নাই পাইছে ঠিক আছে যদি পাইছে তেতিয়ালে মই আৰু অলপ ভাল কৰি বুজাই দিও হ'ব কথাখিনি ভালকৈ শুনিব আৰু কোনবা আগত আহিব খুইছে নেকি যদি মাটিত বহিব খুইছে আগত আহিব পাৰে আৰু যদি থিয় হৈ থাকিব লাগে পিছত ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া কৌশিক ৰায় ডাঙৰীয়া আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটৱাল ডাঙৰীয়া সন্মানীয় বিধায়ক উৎপল বৰা ডাঙৰীয়া সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া বিধায়ক অমিয় ভূঞা ডাঙৰীয়া আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া আসাম ফুড কৰ্পোৰেশ্যন সিভিল সাপ্লাই লিমিটেডৰ অধ্যক্ষ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া উপাধ্যক্ষ ধ্ৰুৱ মৰল ডাঙৰীয়া আমাৰ চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জেবি এক্কা ডাঙৰীয়া আমাৰ মাজত উপস্থিত সিদ্ধেশ্বৰ হাজৰিকা ডাঙৰীয়া প্ৰবীণ হাজৰিকা ডাঙৰীয়া অসীম দাস ডাঙৰীয়া লাচিত বৰা ডাঙৰীয়া দীপক সাহু ডাঙৰীয়া দুৰ্গা চেত্ৰী ডাঙৰীয়া অশোক ভট্টৰাই ডাঙৰীয়া পৰেশ বৰকাকতি ডাঙৰীয়া উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ আজিৰ সভাত উপস্থিত সুধীবৃন্দ আজি 1 এপ্ৰিল মই যেতিয়া কৈছিলোঁ যে বিহালীত 1 এপ্ৰিলত মহিলাসকলক মাতি আনি চেক দিম তেতিয়া ফেসবুকত কোনবাই লিখিছিলে যে এটো এপ্ৰিল ফুল নেকি তাৰ পিছত মই নামটো চেক কৰিলো যে এই এপ্ৰিল ফুল নেকি বুলি খুধাল মানুহজন কোন তেতিয়া মই দেখা পালো তেওঁ কংগ্ৰেছ দলৰ কংগ্ৰেছী হয় এতিয়া কংগ্ৰেছী বিলাকক মই বুজাব নোৱাৰো কংগ্ৰেছীয়ে অৰুণোদয়ৰ মূল্য বুজি নাপায় মহিলা উদ্যমিতাৰো মূল্য বুজি নাপায় হিয়তক খালি ধুতি আৰু লুঙি লাগে এটা কৰ পৰা মই লুঙি ধুতি দিও গতিকে লুঙি ধুতিটো মই কৰিব নোৱাৰো কাৰণে মোক গালি পাৰি থাকে মই কৈছো যে আমাক লুঙি ধুতি নালাগে আমাক নতুন আঁচনি লাগে যাৰ জৰিয়তে মানুহৰ উপকাৰ হয় কংগ্ৰেছৰ 15 বছৰত যেতিয়া চৰকাৰ আছিলে লুঙি দিয়ে ধুতি দিয়ে কম্বল দিয়ে খুটা দিয়ে আৰু ধুতি কম্বল খুটা লবলৈ আহি মানুহৰ কাজিয়া পেছাল ঠেলা হেঁচা হুলস্থুল লাগি থাকে আৰু কম্বল লুঙিৰ পৰাও কংগ্ৰেছী দালাল বিলাকে পাৰিলে 2 পইচা তুলেহে এতিয়া আমি কৰিলো যে নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে একোটা বেংক একাউণ্ট খুলি দিছে আপোনালোকৰ বেংক একাউণ্ট আছে নে নাই কাৰ কাৰ আছে হাত দাঙকচোন সব আজি আমাৰ অসমত সকলো মহিলাৰ এটা বেংক একাউণ্ট আছে এতিয়া বেংক একাউণ্ট থকাৰ কাৰণে কি লাভ হৈছে আগতে বেংক একাউণ্ট নাথাকোতে
চৰকাৰে লুঙি কিনিছিলে, ধুতি কিনিছিলে, কম্বল কিনিছিলে। আমি এতিয়া কি কৰোঁ, বেংকলৈকে টকাকেইটা পঠাই দিওঁ। যেতিয়া আমি বেংকলৈকে টকা পঠাওঁ, গুৱাহাটীৰ পৰা কম্পিউটাৰত টিপি দিওঁ, টকাটো আহি 2 মিনিটতে আমাৰ একাউণ্টত সোমাই, কোনেও টকাটো খাব নোৱাৰে। কিন্তু আগত যেতিয়া ধুতি দিওঁ, কম্বল দিওঁ, সূতা দিওঁ, লিষ্টখন বনোৱাৰ পৰাই গণ্ডগোল আৰম্ভ হৈ যায়। আমি যেতিয়া চৰকাৰৰ দায়িত্ব ল'লোঁ, মুখ্যমন্ত্ৰীৰ আসনত বহিলোঁ, বিত্তমন্ত্ৰী আছিলোঁ, আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ দুখীয়া পৰিয়ালবিলাকক, বিশেষকৈ যোন বিধৱা, বিবাহ বিচ্ছেদিত, বিয়া নোহোৱা এই পৰিয়ালবিলাকক আমি অৰুণোদয় আঁচনি দিম। 830 টকাকৈ আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিলোঁ। প্ৰথম বছৰ আমি 18 লাখ পৰিয়ালক অৰুণোদয় দিলোঁ। লাহে লাহে অৰুণোদয় আঁচনি আমি 28 লাখ মহিলালৈ বৃদ্ধি কৰিলোঁ। আৰু এইবাৰ আমি নতুনকৈ ছাৰ্ভে কৰিছোঁ, আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম, মাহত 1250 টকাকৈ লাভ কৰিব। বিহালী সমষ্টিটো আমি ছাৰ্ভে কৰি আছোঁ। 2-এগৰাকী মহিলাই যি পোৱা নাই, মই বিহালীত আৰু 2-3 হাজাৰ অৰুণোদয় বঢ়াই দিম, যাতে সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে। আজি আমাৰ চৰকাৰে অৰুণোদয় দিলে, 1250 টকাকৈ বেংকৰ একাউণ্টত পায়। একোটা সমষ্টিত মাহত 4 কোটি টকাকৈ অৰুণোদয় টকা আহে, প্ৰত্যেক মাহত আহে। এতিয়া আপোনালোকে মোক কওকচোন, একদম ভাল কৰি মনৰ পৰা ক'ব, অৰুণোদয় আঁচনিটো ভাল নে ধুতি লুঙিৰ আঁচনিটো ভাল? সকলোৱে কওক, কোনটো আঁচনি ভাল? অৰুণোদয়টো ভাল নে ধুতি লুঙিটো ভাল? পিছফালৰ পৰা কোৱা নাই, অলপ ডাঙৰ কৰি কওক, সকলোৱে কওক। অৰুণোদয়টো ভাল। এতিয়া যদি কংগ্ৰেছ আহে, আপোনালোকক ধুতি লুঙি দিব, বিজেপি আহিলে অৰুণোদয় দিব, কোনটো লাগে আপোনালোকক? অৰুণোদয় লাগে নে ধুতি লুঙি লাগে? অৰুণোদয় লাগে। এতিয়া ভুলতে যিবিলাকে কংগ্ৰেছক ভোট দি দিয়ে, তেওঁলোকে এইটো বুজি পাব লাগে যে কংগ্ৰেছ আহিলে অসমত ধুতি কম্বল আহিব, আৰু বিজেপি আহিলে অসমত অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউ আহিব। কোনটো লাগে এতিয়া? লাখপতি বাইদেউ লাগে। এতিয়া আপোনালোকে চাওক, অৰুণোদয় আঁচনি আহিলে, তাৰ পিছত মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে। আমি ৰাইজক ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিলোঁ। আজি অসমত 70 লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে। অহা ছেপ্টেম্বৰ মাহত মই আৰু 6 লাখ ৰেচন কাৰ্ড দিম। বিহালী সমষ্টিটো যি 3-4 হাজাৰ 5 হাজাৰ পৰিয়ালে এতিয়াও আমাৰ ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোককো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া ৰেচন কাৰ্ডখন পালে কি হয়? কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ডখন মানুহৰ হাতত থাকে, মানুহে একো নাপায়। মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন হাতত থাকিলে আমাক বিনামূলীয়া চাউল দিব আৰম্ভ কৰিলে। তাৰ পিছত সময় আগবাঢ়িলে, এইবাৰ সিদ্ধান্ত ল'লে যে যাৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ডখন থাকিব, তেওঁলোকে বেমাৰ আজাৰ হ'লে 5 লাখ টকালৈকে বিনামূলীয়া হস্পিটালত চিকিৎসা ল'ব পাৰিব। আপোনালোকে জানি আচৰিত হ'ব যে এই বছৰ আমি 1000 কোটি টকা হস্পিটালত বিল পেমেণ্ট কৰিছোঁ, মানুহে যি ৰেচন কাৰ্ডত বিনামূলীয়াকৈ ট্ৰিটমেণ্ট লৈছে। তাৰ পিছত এইবাৰ আমি কি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমাৰ চাউল পালোঁ,
ৰেচন কাৰ্ডত মেডিকেল ট্ৰিটমেণ্ট হয় এইবাৰ আমি ভাবিলোঁ যে ৰেচন কাৰ্ডত দালি দিব পাৰি নেকি ৰেচন কাৰ্ডত চেনি দিব পাৰি নেকি ৰেচন কাৰ্ডত নিমখ দিব পাৰি নেকি এতিয়া কম দিনৰ ভিতৰতে আমি আৰু এটা নতুন আঁচনি আনিম যে যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে বজাৰতকৈ 25 টকা কম দামত তেওঁলোকে 1 কেজিকৈ দালি পাব বজাৰতকৈ 25 টকা কমত 1 কেজিকৈ চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত 1 কেজিকৈ নিমখ পাব তাৰমানে এতিয়া ৰেচন কাৰ্ডখন দেখুৱালে চাউলো পালো ৰেচন কাৰ্ডখন দেখুৱালে দালিও পালো ৰেচন কাৰ্ডখন দেখুৱালে নিমখো পালো ৰেচন কাৰ্ডখন দেখুৱালে চেনিও পালো আৰু ঘৰত 1250 টকাৰ অৰুণোদয়ও পালো এতিয়াতো আমাৰ ল'ৰা ছোৱালীৰ জন্ম হয় ল'ৰা ছোৱালী কোনে পঢ়াব বোলে এটো মামায়ে পঢ়াই দিব লাগিব লেঠা লাগিলে এতিয়া ছোৱালী বিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিন বিলাক মুৰে হৈ গল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে তাৰ পিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰটো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত 2500 টকা কৰি আমি বেংকৰ একাউণ্টত দিলো এইবাৰ আমি কি কৰিম ফাৰ্ষ্ট ইয়াৰ বিলাকটো সেকেন্ড ইয়াৰ পাব তেতিয়া নতুনকৈ ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম তাৰমানে এতিয়া আপোনালোকে চিন্তা কৰক অৰুণোদয় পালো চাউল পালো 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হল ৰেচন কাৰ্ডত চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু মোৰ ছোৱালীয়ে পঢ়িব গলে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে সাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক ক্যান্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক ক্যান্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক ক্যান্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে